ঢিঙত খিলঞ্জীয়া পৰিয়ালৰ ভূমিচৰ ভূমাফিয়াৰ দখলত হাতে হাতে দা লাঠি লৈ আক্ৰমণৰ বাবে উদ্যত একাংশ ভূমাফিয়া খিলঞ্জীয়া পৰিয়ালৰ শ শ বিঘা ভূমি বেদখল খিলঞ্জীয়া লোকক মাৰপিট কৰাৰ লগতে ভৰি ভাঙি দিয়াৰ ভাবুকি প্ৰদান কৰাৰ ভিডিঅ' ভাইৰেল যি সময়ত সমগ্ৰ ৰাজ্য জুৰি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত আছে ঠিক তেনে সময়তেই ঢিঙৰ চৰাঞ্চলত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি ঢিঙৰ আঠগাঁৱৰ বহুকেইটা খিলঞ্জীয়া পৰিয়ালৰ ভূমিচৰৰ একাংশ ভূমাফিয়াই বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঢিঙৰ বৰবিল কছাৰীবৰীৰ একাংশ ভূমাফিয়াই বিভিন্ন ভয় ভাবুকিৰে খিলঞ্জীয়া পৰিয়ালৰ শ শ বিঘা ভূমি বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে বিগত ৩০টা বছৰে এইসকল লোকে চৰকাৰ কিংবা প্ৰশাসনৰ পৰা ন্যায় বিচাৰি ন্যায় নোপোৱাৰো গুৰুতৰ অভিযোগ উঠিছে নিজৰ প্ৰাপ্য ভূমি বিচাৰি গলে ভূমাফিয়াৰ দলে দিয়ে বিভিন্ন ধৰণৰ ভাবুকি আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰাপ্যখিনি ঘূৰাই দিয়ে এই মুছলিম মানুহখিনিৰ পৰা আপোনালোকৰ মাটি আছিল তাতে আমাৰ মাটি আছিল কিমান মাটি আছিল 14 বিঘামান আছে আমিও একো নাপাওঁ বহুত বছৰৰ পৰা কিমান বছৰ হৈ গ'ল বহুত বছৰ হ'ল আমি জনাৰ পৰা পোৱা নাই আপোনালোক যায়নে তাত সেই ভূমি আমি এতিয়া মিয়াৰ লগত কোনো ঘনিষ্ঠতা নাই সেইটো কাৰণে আমাৰ জ্যেষ্ঠসকল গৈ থাকে গ'লে তেওঁলোকে কি কয় তেওঁলোকে ভাবুকি প্ৰদান কৰে আৰু দাদাহঁতে আগৰখিনি ব্যক্ত কৰিছে এতিয়া অসম চৰকাৰ কি ক'ব যিহেতুকে আপোনালোকৰ খিলঞ্জীয়া ভূমি এনেকৈ দখল কৰিছে তেওঁলোকে আপোনালোকক গ'লেও আপোনালোকে ভাবুকি প্ৰদান কৰে কি ক'ব মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আছাদ আলি তাক মানে কৈছিলোঁ মই যে আৰু তই ৰত্ন ভৱনৰ ফিল্ডলৈ IB ফিল্ডলৈ আমি আলোচনা কৰোঁ আলোচনা কৰি পেলাই কামবিলাক কৰোঁ কিন্তু সেইটো নামানে সি উল্টাই মাৰিলে উল্টাই মাৰি মানে মোৰ ভাগিদা আছিলে ভাগিদাক মানে সংকাৰ দিয়ে এই এনেকৈ কৰি মানে দীঘলীয়া পৰ্ব কৰি পেলালে এতিয়া মই একেবাৰে নিৰুপায় মই এতিয়ালৈকে মোৰ আপ টু ডেট মোৰ খাজানি দিয়া মোৰ আপ টু ডেট এনেই গাঁওখনৰ কিমানমান মাটি আছে তাত আছে মাটি আছে যথেষ্ট মাটি আছে কিমান বিঘামান হ'ব 100 বিঘা বেছি আছে এই মানুহ আপোনালোকৰ গাঁৱৰ মানুহৰ মাটি আমাৰ গাঁৱে মানে তোমালোকৰ মাটিও আছে সিহঁত উপেনহঁত হয়তো তোমালোকেও আছিলে বৰ্তাহঁতে মানে বেলেগক পঠাই দিয়ে সেই তেনেকুৱা নিচিনা এতিয়া আপোনালোকে সেই মাটিখিনিৰ ওচৰত গৈছেনে নাই মই পৰহি গৈ আহিলোঁ কি হ'ল ইয়াত পিটি ভোজ আছে মই পিটি ভোজ এৰি পেলাই মানে গুচি তালৈ তাৰপিছত তাৰমানে যেতিয়া তাত মানে এই ৰকম দা জাঠি যত আছে হাথিয়া গোটেই হাথিয়াখিনি সিহঁতে প্ৰয়োগ কৰিছে আপোনালোকক আমাক মানে আমি যোৱা নাই যাবলৈ মানে মানুহে মানা কৰিছে যেতিয়া আঁতৰৰ পৰা দেখিছে আপোনাৰ আঁতৰৰ পৰা দেখিছোঁ অকণমান সূতা এটা আছে সেই সূতাটো ইফালে মোৰ মাটি একেবাৰে ধুনীয়া মাটি কিমান মাটি আছিল আপোনাৰ মোৰ 9 বিঘা আছে 9 বিঘা এতিয়া সেই মাটি কোনো ফচল আপোনালোকে নাই একেবাৰে দিয়া নাই আছাদে সম্পূৰ্ণ দখল কৰি আছে আপোনালোকে আৰক্ষীক জনাইছিলে বহুত জনোৱা হৈছে এই মানে এইটো কাৰণে মানে বহুত দুজনমান মানে ট্ৰেন্সফাৰ হৈছে এইটো ক্ষেত্ৰলৈ তথাপি আপোনালোকে মাটিখিনি পোৱা নাই ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24